কি ক'ব? আচলতে সেইকাৰণে ভূপেন দাই কৈছিলে মানুহে মানুহৰ বাবে, আৰু যদি মানুহে মানুহৰ বাবে ওলাই নাহে আচলতে, আৰু যদি মানুহে মানুহক চিনি নাপায়, তেনেকুৱা মানে পৰিৱেশ যদি হয়, তেতিয়া এখন দেশ বা এখন পৃথিৱী ধ্বংসৰ মুখলৈ যে যাব সেয়া নিশ্চিত। কিন্তু আমি সেইকাৰণেই যে আমি এতিয়াও যে মানৱীয়তাৰ নিদৰ্শন আছে, মানৱীয়তাৰ গুণ আছে, সেইখিনি কথা আমি পতিয়ন যোৱাবৰ কাৰণেই, আৰু আমি যি কেইগৰাকী নিৰীহ লোকৰ প্ৰাণ গ'ল, বৰ্বৰ আক্ৰমণ কৰিলে সন্ত্ৰাসবাদীয়ে, ইছলামিক সন্ত্ৰাসবাদীয়ে, আৰু তেখেতসকলক উচিত প্ৰত্যুত্তৰ দিবৰ বাবে আমি দাবী জনাইছোঁ। তেখেতসকলক বিৰুদ্ধে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিন্তু যিসকলৰ প্ৰাণ গৈছে তেখেতসকলৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এগছিকৈ সকলোৱে বন্তি প্ৰজ্বলন কৰিছে, যাতে তেখেতসকলৰ আত্মা শান্তি পায়। আৰু পৰিয়ালৰ লোকক আমি সমবেদনা জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ ঘটনা। কাৰণ কিয় যে তেখেতসকল কোনো ধৰণৰ প্ৰস্তুত নাছিল এই অৱসৰ বিনোদনৰ বাবে, পৰ্যটক হিচাপে, টুৰিষ্ট হিচাপে কাশ্মীৰ ফুৰিব গৈছিলে, যিখন কাশ্মীৰক আমি জন্নত বুলি কওঁ, আমি স্বৰ্গ বুলি কওঁ। সেইখন মানে জম্মু কাশ্মীৰত আকৌ মানে বিগত দিনবিলাকত ঘটিছিলে, কিন্তু সেই আজি আকৌ তেজেৰে ৰাঙৰি হ'ল জম্মু কাশ্মীৰ, পেহেলগাম। আমি সকলো যোৱা বছৰত আমি গৈছিলোঁ, তাতে এটা খুব ধুনীয়া পৰিৱেশ দেখিছিলোঁ, আৰু কাশ্মীৰীসকলৰ লগত কথা পাতি খুব ভাল লাগিছিল যে তেখেতসকলে খুব ধুনীয়াকৈ আছিল। কিন্তু এনেকুৱা ধৰণৰ ঘটনাই যেনেকৈ পুলৱামা এটেক হ'ল বা এনেকুৱা ধৰণৰ, মই পুলৱামা এটেক হোৱাৰ পিছতে গৈছোঁ, কিন্তু আৰু যিডোখৰ ঠাইত হৈছিলে সেই ঠাইখিনিও মানে চাই আহিছোঁ। কিন্তু আকৌ এই পেহেলগামত যেতিয়া আমি গৈছিলোঁ, তাতে ইমান ধুনীয়া এক প্ৰাকৃতিক দৃশ্য, আৰু তেনেকুৱা ঠাইত ইমান শান্তিপ্ৰিয় ঠাই, খুব কম মানুহ, আৰু বহু ওপৰলৈ উঠি যাব লাগে হেৰিয়ত ঘোঁৰাৰে নহ'লে খোজকাঢ়ি। তো তাৰপিছত তেনেকুৱাখিনি ঠাইত 27জন লোকক গুলিয়াই হত্যা কৰা হ'ল। তো এনেকুৱা ধৰণৰ কেনেকৈ হ'ব পালে এনেকুৱা ধৰণৰ কাণ্ড, আৰু এইটো বহুত ডাঙৰ কথা। সেইকাৰণে এই সন্ত্ৰাসবাদৰ সঁচাকৈ কৈছে এটা কথা যে কোনো ধৰ্ম নাই, তাতে এগৰাকী মুছলমান ধৰ্মী লোকেও 27জন লোকক বচাবলৈ গৈ তেওঁ নিজৰ প্ৰাণ আহুতি দিছে, সেইটো মানিব লাগিব। কিন্তু এই ইছলামিক যিবিলাক সংগঠন আছে, যিবিলাক উগ্ৰবাদী সংগঠন আছে, সন্ত্ৰাসবাদী আছে, এওঁলোক কিন্তু মানুহ নহয়, নৰসাধক হয়। বিগত দিনবিলাকতো দেখি আহিছোঁ যে কেতিয়াও ভাৰতবৰ্ষখনক শান্তি জীয়াই থাকিবলৈ নিদিয়ে এই ইছলামিক সংগঠনবিলাকে। আৰু এওঁলোকক কিয় আমি আজিলৈকে নিক্ষেপ কৰিব পৰা নাই? মই কৈছোঁ যে উচিত সময়ত গোটেই সমগ্ৰ বিশ্বই, ৰাষ্ট্ৰসংঘৰ পৰা গোটেই সমগ্ৰ বিশ্বই আজি ইয়াৰ প্ৰতিবাদ কৰিব লাগে। আৰু এই সন্ত্ৰাসবাদ, এই ইছলামিক সন্ত্ৰাসবাদ যদি পাকিস্তানে তেওঁলোকক প্ৰশ্ৰয় দিছে বা অন্য কোনো ৰাষ্ট্ৰই তেওঁলোকক প্ৰশ্ৰয় দিছে, সেইবিলাক ৰাষ্ট্ৰকো কিন্তু উচিত প্ৰত্যুত্তৰ দিয়া, উচিত জবাব দিয়াৰ সময় আহি পৰিছে। আৰু সেইকাৰণে আজি আমি ওলাই আহিছোঁ স্বতঃস্ফূৰ্তভাৱে যে যদি এনেকুৱা ধৰণৰ পৰিৱেশ সদায় হয়, তেনেহ'লে মানুহ জীয়াই থকাৰ এক পৰিৱেশ নোহোৱা হ'ব, আৰু মানুহে শান্তিত জীয়াই থাকিব পৰিৱেশ নোহোৱা হ'ব। আৰু যদি এনেকুৱা ধৰণৰ ঘটনাত আমি মাত নেমাতোঁ, তেনেহ'লে মাত মাতিব কোনে? আৰু সেইকাৰণে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে যিখিনি ৰাইজ ওলাই আহিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি হ'ল সচেতন ৰাইজ। আচলতে প্ৰতিটো ঘটনাত এইসকল ৰাইজ ওলাই আহে, যেতিয়াই বেয়া হয়, মানুহৰ বেয়া হয়, এইসকল মানুহ ওলাই আহে। আৰু সেই এনেকুৱা মানুহ খুব পৃথিৱীত কমেই থাকে, কিন্তু সেই যি কম সংখ্যক মানুহে যে ওলাই আহে, তাৰ পৰাই কিন্তু এই ফিৰিঙতিয়ে আচলতে শান্তৱদা হয়। আৰু এজন দুজন কৰিয়ে মানে কিন্তু হাজাৰ লাখজন হয়। আৰু তেনেকৈও মানে অসমত কাৰ প্ৰতিবাদ হৈছিলে, প্ৰথমতে আমি খুব কম সংখ্যক মানুহ আছিলোঁ, কিন্তু তাৰপিছত লাখ মানুহ ওলাই আহিল। ঠিক তেনেকৈ আজি আমি কেইজনমান মানুহ আহিছোঁ, কিন্তু ইয়াৰ পিছত দেখিব হাজাৰ লাখ লোকে ইয়াৰ ন্যায়ৰ বাবে ভগৱানৰ ওচৰত শান্তিৰে চাকি জ্বলাব, প্ৰতিবাদ কৰিব, সমজল উলিয়াব যে সেই সন্ত্ৰাসবাদী যাতে নিপাত যাওক, সেই সন্ত্ৰাসবাদীক যাতে কঠোৰতম শাস্তি দিয়ে নৰেন্দ্ৰ মোদী চৰকাৰে তাৰ আহ্বান জনাব। মই এটা কথাই কৈছোঁ যে আজি এটা কথাই ভাল লাগিছে, কোনো ধৰণৰ ইয়াত সংগঠন নহয়, ইয়াত সচেতন নাগৰিক বা সচেতন ৰাইজৰ উদ্যোগত সকলো আহিছে। ইয়াতে এই গণেশ মন্দিৰৰ, যদি আমাৰ গণেশ মন্দিৰৰ সভাপতি আহিছে, কোনোবা ছেক্ৰেটাৰী আহিছে বা বিভিন্নজন আহিছে, কোনোবা বেলেগ সংগঠনো আহিছে, কোনোবা ৰাজনীতি কৰ্মী আহিছে, কোনোবা নেতা আহিছে, কোনোবা শিল্পী সমাজৰ পৰা আহিছে। এনেকৈ সকলোখিনি দুই এজন এনেকৈ সংঘবদ্ধ হৈ আজি এই ইয়াতে শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছে। ইয়াৰ প্ৰথম কথা ক'বলৈ বৈকুণ্ঠ প্ৰিন্সে ফেচবুকত তেওঁ আহ্বান জনাইছিলে ব্যক্তিগতভাৱে ছ'চিয়েল মিডিয়াত। তাৰপিছত এই এক পৰিৱেশ হৈছে। আমি বৈকুণ্ঠ প্ৰিন্সকো ধন্যবাদ জনাইছোঁ যে ভাল কামত আমি সদায় আছোঁ, আৰু ভাল কাম যদি কৰে আমি এনেকুৱা ধৰণৰ পদক্ষেপত আমি সদায় উদগনি যোগাম। আৰু সেইকাৰণে সকলোখিনি ৰাইজ আজি ওলাই আহিছে।